মাজবাট হুগ্ৰাজুলি সংযোগ পথৰ পাঁচনৈ নদীৰ ওপৰত থকা বাঁহৰ দলংখনত কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলত ব্যাহত হৈ পৰিছে জনসাধাৰণৰ যাতায়াত ব্যৱস্থা। এই ক্ষেত্ৰত কেমেৰা পাৰ্চন ৰাহুলে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। ক'ব লাগিব যে এইখনে আছিল পাঁচনৈ নদীৰ ওপৰত মাজবাট আৰু হুগ্ৰাজুলি ৰাইজৰ যি সংযোগ পথ, আৰু এই সংযোগ পথটোত এখন বাঁহৰ দলং আছিল আৰু এই বাঁহৰ দলংখন অঞ্চলটোৰ কেইজনমান উদীয়মান যুৱকে নিৰ্মাণ কৰিছিল জনসাধাৰণৰ সহায়ৰ বাবে। কিন্তু এই দলংখনত আজি কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলত এতিয়া জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত ইয়াত উপস্থিত আছে অঞ্চলবাসী ৰাইজ তথা এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অতি সহযোগভাৱে কাম কৰি থকা এজন যুৱক। মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি কয় দাদা, আপোনালোকে এই দলংখন পাঁচনৈ নদীৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিলে ৰাইজৰ সহায়ৰ বাবে। ইয়াত কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছে বুলি শুনিব পাইছে। কিয় এনেধৰণৰ কাম কৰিবলৈ আহিলে? হেল্ল', নমস্কাৰ। আচলতে এইখন আমি বহুত কষ্টৰ মাজেৰে বনাইছিলোঁ, কেইজনমান ব্যক্তিয়ে লগ লাগি পেলাই। আৰু এইটো কাৰণে এইটো উদ্দেশ্যতে বনাইছিলোঁ যে হুগ্ৰাজুলি আৰু মাজবাটত তেনেকুৱা সংযোগী তেনেকুৱাকৈ দলং পাঁচনৈ নদীৰ ওপৰত নাছিল। গতিকে আমি বহু কষ্ট কৰি পেলাই কেইজনমান ব্যক্তিয়ে বাঁহৰ দলং বনালোঁ। এইটো বাঁহৰ দলং ওপৰেদি বাইক, ফ'ৰ হুইলাৰ যিকোনো আমি পাৰ কৰাব পাৰিছিলোঁ, সুবিধা আছিলে। কিন্তু যোৱা ৰবিবাৰ সোমবাৰে নিশা প্ৰায় 12টামান বজাত কোনোবা দুষ্কৃতিকাৰীয়ে সমাজৰ বিষয়ে ভাবিব নোৱাৰা কেইজনমান ব্যক্তিয়ে চাগে লগ লাগি পেলাই এয়া অগ্নি সংযোগ কৰে। অগ্নি সংযোগ কৰাৰ ফলত এই মাজবাট আৰু হুগ্ৰাজুলি, অকল মাজবাট হুগ্ৰাজুলিয়ে নহয়, ওদালগুৰি আৰু শোণিতপুৰ বুলি ক'লেও ভুল নহ'ব। গতিকে সংযোগ বিচ্ছিন্ন হৈ গৈছে। গতিকে ইয়াত আমি খুব দুখ প্ৰকাশ কৰিছোঁ। এনেকুৱা কৰিব নালাগিছিলে। ৰাইজৰ বহুত কষ্ট হৈছে। ইভেন আমি ষ্টুডেণ্টৰ পৰা এইটো দিয়ে মাজবাট কলেজ, ঢেকীয়াজুলি কলেজত অহা যোৱা কৰা বহুত ষ্টুডেণ্ট আছে। তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ ফিজটো একো নলওঁৱে। তেওঁলোকৰ বিদ্যা গ্ৰহণৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে, খুব দুখৰ বিষয়। ক'ব লাগিব যে এটা বৃহত্তৰ অঞ্চলটো, ইয়াত চৰকাৰীভাৱে যি পকা দলং আচলতে হ'ব লাগিছিলে এতিয়ালৈ হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ ওচৰত আপত্তি কৰিছেনে? এনে চৰকাৰী দলং হোৱাৰটো কথা আছিলে আগতে। অলপ ইয়াৰ পৰা দক্ষিণত তেনেকুৱাকৈ বহুতবাৰ তেনেকুৱাকৈ আঁচনি হ'ব বুলি আমি শুনিছিলোঁ, কিন্তু নোহোৱা দেখিয়ে আমি এই বাঁহৰ দলংখন বনাইছিলোঁ। আৰু চৰকাৰলৈ এইটোৱে আমাৰ এটা অনুৰোধ, যদি ইয়াত ফুটব্ৰিজ তেনেকুৱাকৈ বনায়ো দিয়ে, অন্ততঃ এই অঞ্চলৰ মানুহখিনিৰ কাৰণে সুবিধা হ'ব, দুইটা অঞ্চলৰ পৰা অহা যোৱাৰ কাৰণে। আৰু যিহেতু মাজবাট এটা ব্যৱসায়িক কেন্দ্ৰস্থল হৈ পৰিছে, ৰাইকচমাৰী খুব মানে কিছু ডেভেলপ হৈছে টাউনখন মাজবাটৰ কাৰণে, আৰু মাজবাটখনো হৈছে। সেয়াই আৰু দৈনিক কিমান জনসাধাৰণ এই দলংখনেৰে গৈছিলে? নহয়, এনেতো আমি ব্যৱসায় মানুহ, আমাৰ কাৰণে বহুত সুবিধা আছিলে। গতিকে আমি এই মাজবাট এই পূৰা এৰিয়াটো ঘূৰি আহিবলগীয়া হয়। গতিকে আমি এতিয়া শ্বৰ্টকাট পৰি যায়। গতিকে আমাৰ কাৰণে আমাৰ দেহাৰ কাৰণে বহুত সুবিধা আছিলে। আমি আৰামছে আহোঁ, আৰামছে যাওঁ। গতিকে এই অগ্নিকাণ্ড কৰি কিনে বৰ বেয়া কাম কৰিলে, আমাৰ কাৰণে বৰ অসুবিধা হয়। এতিয়া এই ক্ষেত্ৰত আৰক্ষীক জনোৱা হৈছে? নাই, এতিয়া বৰ্তমান মই ঢেকীয়াজুলি মই আহি পাইছোঁহে, মই যে এতিয়াহে গম পাইছোঁ বুলিহে। গতিকে এতিয়া আবার কমিটি মানে যদি আৰক্ষীক যদি জনাইছে যদি ভালে কথা। আৰু কি কয়, অতি দুখৰ কথা যে ৰাস্তাত এখন বাঁহৰ দলং বনাই দিছিলে আপোনালোকে, আৰু এই বাঁহৰ দলংখনত কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছে।